আজি ডিব্ৰুগড়ৰ প্ৰাণকেন্দ্ৰ চৌটকিটিঙি খেলপথাৰত আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 14তম মৃত্যু বাৰ্ষিকীৰ উপলক্ষে আয়োজন কৰা এই সমবেত অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি আজি আমাৰ উপাচাৰ্য হাজৰিকা ডাঙৰীয়া আমাৰ ডিব্ৰুগড়ৰ মেয়ৰ চৌকত পাত্ৰ ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আজি ইয়াত উপস্থিত থকা ভূপেন দাক ভাল পোৱা শিল্পীসকল যুৱ বন্ধুসকল আই মাতৃসকল শিশুসকল আৰু ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল সাংস্কৃতিক বিভাগৰ ফালৰ পৰা যি ভূপেন দাৰ এই মৃত্যু তিথিটোক আমি পালন কৰাৰ যি ব্যৱস্থা হাতত লৈছোঁ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়বাসী হৈ। আপোনালোকে জানে যে ভূপেন দাৰ বিষয়ে আৰু বেলেগ ধৰণে আপোনালোকক বহলাই কোৱাৰ ইয়াত প্ৰয়োজন আছে বুলি মই নাভাবোঁ। যিকেইটা গান আপোনালোকে ইয়াত প্ৰদৰ্শন কৰিলে এই গানৰ অন্তৰাত্মাত আপোনালোকৰ প্ৰত্যেকৰ অন্তৰত যে ভূপেন দা সোমাই আছে এই কথাটো আজি আপোনালোকে আজি আমি সকলোৱে মৰ্মে উপলব্ধি কৰিব পাৰিছে। আজি আমি ভূপেন দাৰ শতবৰ্ষৰ যি আমি আয়োজন কৰিছোঁ সেই আয়োজনৰ অংশ বিশেষ হিচাপে আজিও তেখেতৰ মৃত্যু তিথিৰ দিনা আজি আমি মানুহে মানুহৰ যি গীত পৰিৱেশন কৰাৰ এটা ব্যৱস্থা লৈছোঁ বিকালজয়ী গীত এই সকলোখিনি কথাই আপোনালোকে সকলোৱে জানে আৰু ভূপেন দাৰ বিষয়ে সকলোৱে জানে যে আমি ভূপেন দাক সদায় তেখেতৰ জীৱিত কালতো আমি কৈ আহিছোঁ যে ভূপেন দা হ'ল শংকৰদেৱৰ দ্বিতীয় সংস্কৰণ। ঠিক সেইধৰণে ভূপেন দাই যি ৰচি থৈ গ'ল অসমীয়া জাতিক অসমৰ কাৰণে যিখিনি দি থৈ গ'ল আৰু 7 ভনীৰ সমন্বয় যিটো দি থৈ গৈছে সেই গোটেই কথাখিনি আৰু ভাৰতবৰ্ষত আমাক অসমখনক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত 1 নম্বৰ মানুহজনে হ'ল ভূপেন হাজৰিকা আৰু তেখেতৰ এই স্মৃতি দিনটোত আমি সকলোৱে শ্ৰদ্ধাৰে তেখেতক সোঁৱৰিছোঁ আৰু সমন্বয় ক্ষেত্ৰত ভূপেন দাই সদায় এটা সুন্দৰ এনাজৰীয়া সদায় বান্ধি তেখেতে ৰখাৰ গীতৰ জৰিয়তে তেখেতে কৰিছিল। তেখেতৰ এই গীতৰ কলি এটা মই কৈছোঁ চিয়াঙৰে গালং লুই তৰে খামটি তীৰা পৰে ৱাংচুৱে মোক কিয় মাতিছে আপাতনি বাণীতি ধৰিলি খাবতি বেচ ৰূপে নিলে মোক আছে বেঠে মাতি। এই সমন্বয় অৰুণাচলৰ লগত আমাৰ সমন্বয় এই সমন্বয়বিলাক ভূপেন দাই সদায় জীৱিত কৰি ৰাখিছিল। এই কথাটো আপোনালোক সকলোৱে জানে বহুকেইটা গান আছে যি সদায় ভূপেন দাই সদায় এই কথাটো আমাৰ জীয়াই ৰখাত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰু ভূপেন দাই সদায় আপোনালোকৰ এটা যাযাবৰী জীৱন আপোনালোকে জানে যে তেখেতে গোটেই জীৱনটো এটা যাযাবৰী জীৱন তেখেতে সদায় পাৰ কৰিছিল। আজি যদি ডিব্ৰুগড়ত কাইলৈ যদি ৱাশ্বিংটন ডিচিত কাইলৈ যদি ইটালীত বিভিন্ন জেগাত বিভিন্ন ধৰণেৰে তেখেতে সৰু কালৰ পৰাই তেখেতে শিক্ষা গ্ৰহণ কৰাৰ পৰাই তেখেতে ঘূৰি ফুৰিছিল কিন্তু অন্তৰাত্মাটো সদায় তেওঁ অসমত আছিল অন্তৰাত্মা সদায় আছিল। সেইকাৰণে ভূপেন দাই মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালোঁ অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল'লোঁ মই ইলোৰাৰ পৰা পুৰণি ৰহন
চিকাগোলৈ কঢ়িয়ালো গালিবৰ্ষেৰ মিছন বেৰ মিনাৰত শুনা পালো মাৰ্ক টুৱেনৰ সমাধিত বহি গড়কিনি কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ মই দেখিছো অনেক গগনচুম্বী অট্টালিকাৰ শাৰী তাৰ তাতে দেখিছো কল্পনা গৃহহীন নৰ নাৰী মই দেখিছো কিছু ঘৰৰ সমূহ বাগিচাৰে আছে ভৰি দেখিছো মৰহা ফুলৰ পাপৰি অকালতে পৰা ভৰি বহু দেখে দেখে গৃহদাৰ দেখি চিন্তিত হবৰ মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে পৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ মই আজি ভূপেন দাক স্মৰণ কৰিছোঁ ডিব্ৰুগড়বাসীৰ হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমত আজি তেখেতে এই ধৰণৰ যি ব্যৱস্থা হাতত ল'লে আৰু এতিয়া আমি ইয়াৰ পাছতে আমি গোটেই গীত পৰিৱেশনৰ সৈতে তেখেতক আমি পুনৰ শ্ৰদ্ধা জনাওঁ আৰু তেখেতৰ যি শতবৰ্ষ আমি পালন কৰিছোঁ আমি ক্ৰমাগতভাৱে আমি এই আয়োজন কৰি যাম এটা বছৰ সম্পূৰ্ণৰূপে ভূপেন দাৰ শতবৰ্ষৰ ওপৰত আমি এইখিনি কথাৰে পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু একাষাৰ সামৰণি মাৰিলোঁ নমস্কাৰ ধন্যবাদ।